যিসকল ছাত্ৰ ছাত্ৰী উকিল পঢ়িব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। উকিল আৰ্টছৰ সায়েন্সৰ কমাৰ্চৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব। ইতিমধ্যে এডমিশ্যনৰ ফৰ্ম ফিলআপৰ জাননী আহিছে। এই ভিডিঅ'টো স্কিপ নকৰিব, কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব। ইয়াতে চাওক, গুৱাহাটী JB ল কলেজ ইয়াৰ পৰা নোটিছ আহিছে। ইয়াতে উল্লেখ কৰিছে যে 3 বছৰীয়া LLB অনাৰ্ছত যিসকলে এডমিশ্যন ল'ব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে জাননী আহিছে। ইয়াতে কৈছে যে ছাত্ৰ ছাত্ৰী এতিয়া অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব। নোটিছ আহিছে। ইয়াত কৈছে যে অনলাইন ফৰ্ম ফিলআপ কৰিবলৈ ছাত্ৰ ছাত্ৰী পাছ হ'ব লাগিব, 3 বছৰীয়া ডিগ্ৰী পাছ হ'ব লাগিব। জেনেৰেল বা মেজৰ লৈ যিসকলে পাছ হৈছে সেইসকলে ফৰ্ম ফিলআপ কৰিব পাৰিব। যদি আপুনি BA BCom BSc পাছ হৈছে, জেনেৰেল বা মেজৰ সাবজেক্ট লৈ পাছ হৈছে, তেতিয়াহ'লে আপুনি ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াত কৈছে যে ডিগ্ৰী পাছ হ'ব লাগিব, লগতে 40% থাকিব লাগিব জেনেৰেল কেণ্ডিডেটৰ। আৰু যিসকল কেণ্ডিডেট SC ST OBC হয় সেইসকল কেণ্ডিডেট যদি ডিগ্ৰী পাছ হৈছে জেনেৰেল বা মেজৰ সাবজেক্ট লৈ, সেইসকল কেণ্ডিডেট যদি 40% পাইছে সেইসকলে ফৰ্ম ফিলআপ কৰিব পাৰিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটৰ এডমিশ্যনৰ সময়ত ভাইভা হ'ব, ইয়াতে উল্লেখ কৰিছে। কেতিয়া হ'ব নটিফাই কৰি দিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব নৱেম্বৰ মাহৰ 18 তাৰিখৰ পৰা ফৰ্ম ফিলআপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 2 তাৰিখ। লাষ্ট ডেট এক্সটেণ্ড হ'ব পাৰে, ইয়াত উল্লেখ কৰিছে। কাৰণ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল ছেমিষ্টাৰ BA BCom BScৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, সেইকাৰণে লাষ্ট ডেট এক্সটেণ্ড হ'ব পাৰে, ইয়াতে উল্লেখ কৰিছে। আৰু কেণ্ডিডেট নৱেম্বৰ মাহৰ 18 তাৰিখৰ পৰা ফৰ্ম ফিলআপ কৰিব পাৰিব। যদি আপুনি অধিক জানিব বিচাৰিছে, লগতে নটিফিকেশ্যন চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।